গাইজ পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'। আশা কৰো আপোনালোক সকলোৱে ভালে আছে, বৰ্তমান ময়ো ভালে কুশলে আছো। আৰু আজি ভিডিঅ'টো তেনেকুৱা কিবা বেলেগ একো বিশেষ তেনেকুৱা বস্তু দেখুৱাবৰ কাৰণে নহয়। আচলতে আজি ভিডিঅ'টো বনাইছো এটা কাৰণতে আমাৰ মাইনাৰ তেনেকৈ মানে মন্দিৰৰ পূজা পাতল তেনেকৈ মাইনাৰ নাম ধৰিবলৈ দিব হোৱা নাই। তো মই ভাবিলো মাৰ ঘৰলৈ আহিছো যেতিয়া, মই সেইকাৰণে মাৰ ঘৰতে আমাৰ নিয়ম যিটো থাকে সকলো মানে মিলাই পেলাই এভাগ মানে পূজা বুলি নহয়, আচলতে পূজাটো দিব নোৱাৰো ন, দিব নোৱাৰো মানে আকৌ পণ্ডিত মাতিব লাগিব। সেইকাৰণে কি কৰিলো এভাগ মানে পুথি পাঠ কৰি দিলো বুলি ভাবিছো। আৰু তাতো আকৌ কি হৈছে, মানুহ পাবলৈ নাইকিয়া হৈ গৈছে। যিগৰাকী আমাৰ মানে তেনেকুৱা পুথি পঢ়া পাঠিকে আছিলে তেখেতো এতিয়া নাই, মানে লেডিজৰ কথা কৈছো। আৰু জেন্টছো তেনেকে এতিয়া দিনত পাবৰ কাৰণে দিগদাৰ হয়, আৰু অকণমান সকাম ন, মানুহতো তেনেকে মাতা নহয়। চ' কি কৰিলো মানে কি কৰিলো আহিছে মানে ভাবিলো যে আচলতে কি কৰো, মানে তেনেকে ভাবি পেলাই নিজেই পাঠ কৰিম বুলি ভাবিছো। তো আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ মাইনাৰ, মোৰ বা মোৰ মানুহজনৰ, আৰু লগতে মোৰ মাৰো অলপ গাটো এনেকে বেয়া হৈ আছে ন। চ' সেইটো কাৰণে আপোনালোকে মানে দেখা পাইছে যে গুৱাহাটী গৈছিলে, তাতে ট্ৰিটমেণ্ট কৰা হৈছিলে, আৰু আকৌ তেওঁ চেকআপ আছে পুনৰ। আৰু এতিয়া মেইন কথাটো হৈছে সকলো কেইজনৰ মানে ভালৰ মংগলাৰ্থে কি কৰিছো মানে এভাগ পাঠ কৰিবলৈ লৈছো পুথি। তো আপোনালোকে আশীৰ্বাদ কৰিব যাতে ক'ৰবাত ভুল ত্ৰুটি হলে সকলোখিনি যাতে মানে ঠিক কৰি লয় আৰু ভগৱানে, সেইটোৱে আৰু ভুল ত্ৰুটিবিলাক মাফ হয় সেইটোৱে। আৰু মোৰ কি হৈছে, লাইটৰ পোহৰত মানে ফ্লেছ পৰি আছে, কি মানে মুখখন ভালকে দেখা পায় নে নাপায় মই নাজানো, বাৰু যি নহওক সেয়া আৰু। তো এতিয়া চাওঁ বলক, কিন্তু নাহাঁহিব, মই নিজে যি ভুলে শুদ্ধ যি আগতেৰ পৰা মই জানো সেয়াই কৰিবলৈ লৈছো। আৰু উপায় নাই ন, মানুহ পাবলৈ নাই, নিয়মটোতো কৰিবই লাগিব। চাওঁ যিহেতু মাইনাৰ মংগলৰ কাৰণে কৰা হব, সেই মাইনাক এনেদৰে ফুল তুলসীৰে গা ধুৱাই ললো, আৰু এভাগি শৰাই পাতিলো, আৰু লগতে এভাগি চাকি আৰু এভাগি গুৱা পাণ আগবঢ়ালো, আৰু এয়া ধূপ ধূনা লগাই ললো, ঠগাখন পাতি ললো, যি জানো আৰু তেনেকৈ ভাবিছো যে মই পুথিভাগ আৰম্ভ কৰি দিওঁ। আৰু এয়া মাৰ লগত আহি আৰু টিকলো, এয়া চাওকচোন তাই গতি নাই, আৰু যিমানে যি চাফা কৰি নিদিওঁ কিয় আকৌ বেয়া হৈ যায়। আৰু দেখিছে একদম শুকাই খিনাই নাখাই যে অৱস্থাই নাইকিয়া হৈ গৈছে, দেখিছে একদম জকাৰ নিচিনা হৈ গৈছে। যি নহওক ভগৱানক প্ৰাৰ্থনা কৰি তেওঁৰ নাম লৈ পুথিভাগ পঢ়িবলৈ বুলি আগবাঢ়িছো। আৰু আপোনালোকে কৈছো আশীৰ্বাদ কৰিব যাতে মাইনাৰ মানে আমাৰ সকলোৰে যাতে মংগল হয়। কিছুমানে আকৌ কব দেই, এজনী বৰ বেছি দেখাইছে এনেকুৱা তেনেকুৱা, মই কিন্তু সেইটো একো বেয়া ভাবি মানে কৰা নাই। মই আচলতে এইটোৱে জানো যে এনেকে আমি যেনেকৈ কিতাপ পঢ়ো তেনেকৈ মই পঢ়িছো। কোনো ধৰণৰ মই নীতি নিয়ম বা শৰণ ভজন লৈ পেলাই যে এনেকুৱা কৰিব লাগে সেইবোৰ মই একো নাজানো, বা মই নামঘৰলৈও নাযাওঁ, বা মোৰ তেনেকুৱা কোনো ৰাইজৰ লগতো তেনেকুৱা কোনো একো নাজানো মই নীতি নিয়ম কানুন। কিন্তু মই সৰুৰে পৰা মোৰ এনেকুৱা আছিলে, মোৰ দেউতাও আচলতে ঘৰতে নিজে নিজে পুথি চুথি পঢ়িছিল, আৰু তেওঁ সমাজৰ কামতো আচলতে তেওঁ বহুতখিনি, মই দেউতাৰ বিষয়ে ক'ম বাৰু। চ' সেনেকে তেওঁ জানে মানে, আচলতে তেওঁ এনেকুৱা কিছুমান কাম কৰিছিলে, কাম মানে তেওঁ আচলতে ধুনীয়াকে পুথি পঢ়িব জানে, আৰু মোৰ বৰ্তাও তেনেকুৱা ধুনীয়াকৈ জানে। আৰু মই বিশেষকৈ মোৰ মামাৰ ঘৰত, মামাৰ এজন ফ্ৰেণ্ডে, তেখেত এতিয়া বৰ্তমান নাই, আৰু তেওঁ বৰ ধুনীয়াকৈ পুথি পঢ়ে। তো আমি মানে কি হৈছিলে, মোৰ ককাৰ শ্ৰাদ্ধত ইমান ধুনীয়া লাগে, সৰু দি বৰ ধুনীয়াকৈ পঢ়ে। তো সেইটো কাৰণে মই মানে তেতিয়াৰ পৰা বহুতখিনি শিকিলো যে আচলতে কেনেকে অকমান হেৰিকে পঢ়িব লাগে। কিন্তু এনেকুৱা নহয় যে মই সেইটো লৈ কোনো ধৰণৰ এক্সপাৰ্ট নহয়, আৰু নীতি নিয়ম মই একেবাৰে নাজানো। আৰু যিগৰাকী আইতা মানে আমাৰ জেঠাই বুলি ক'ব লাগে, আচলতে মাৰ ৰিলেটিভছ নহয়, কিন্তু তথাপিও মানে আমাৰ দেউতাৰ ঘৰৰ ওচৰৰ, তেওঁ আচলতে বৰ ধুনীয়াকৈ শৰাই ভাগ পাতে, আৰু কুটা বচা চব মাহ প্ৰসাদ যেনেকৈ ৰেডি কৰে সেইখিনি মই অলপ চলপ দেখা পাইছিলো। আৰু মোৰ ঘৰতো মানে মোৰ দেউতাৰ ঘৰতো মোৰ দেউতা, আইতা, মানে মোৰ বৰমা এনেকে বহুত খিনি কৰে নিয়ম। আৰু আমাৰ ঘৰত প্ৰায়ে মানে কি হয়, একদম সৰু সুৰা কিবা এটা চৰ্দি কাহ লাগিলে সকলোৰে খালি মানে আমাৰ সকাম পাতা মানে যদি ৰাতিপুৱা কোনোবাই হাঁচিয়াই মানে কি হয়, ৰাতিলে সন্ধিয়ালে সকাম হৈয়ে যাব। মানে আচলতে ভগৱানক খুব বিশ্বাস কৰে, আৰু সেইটো লৈ পেলাই মানে এনেকুৱা নহয় যে মানে টকা পইচা আছে বুলি পেলাই শ্ব' অফ কৰিছে, সেইটো বুলি নহয়। মানে ভগৱানক খুব বিশ্বাস কৰে, খুব ধৰ্ম মানে, সেইটোৱে আৰু পূজা পাতলটো পটককৈ কৰিব নোৱাৰি, সেইকাৰণে পটককে তেনেকে নাম ভাগ পুথি পাঠ কৰাই তেনেকে পটাপট কৰি থৈ দিয়ে। আৰু মাইনাৰ কাৰণে মই আৰু সেয়া নিজে যি পাৰো, আৰু পিছত আচলতে কি কৰিছো, মানে আমি মাহ প্ৰসাদ খিনি আকৌ বিলাই দিওঁ। এনেকে আমি আগতেও পাতো। আৰু আমাৰ মানে এই বস্তুটো কিয় হৈ গ'ল, মোৰ দাদা যেতিয়া আচলতে মানে কি হৈছিলে, সি মেট্ৰিক পাছ কৰি যেতিয়া চায়েন্সত সি মানে নগাঁও কলেজত এডমিশ্যন ললে, তাৰ পাছৰ পৰা মই, মা আৰু দাদা আমি তিনিজন নগাঁওতে মানে নগাঁও মেইন টাউনত ভাড়া কৰি আছিলো, যিহেতু সি তাৰ পৰা অহা যোৱা কৰাটো দিগদাৰ হয়। মই কিন্তু গাঁৱলীয়া স্কুলতে পঢ়িছো দেই, মোৰ মাৰো জব ইয়াতে হয়, মানে দুজনী একেলগে আহিলে একেখন স্কুলতে মই পঢ়িছো, মাও তাতে মানে জব কৰে। চ' সেইখিনি আমাৰ সুবিধা আছিলে, আৰু তেতিয়াৰ পৰা বহুতখিনি নীতি নিয়ম জানো, আৰু বহুত
আমি ওচৰ চুবুৰীয়াত আৰু যিসকল মানে নেইবাৰ আছিলে নেইবাৰখিনিও যেনেকৈ যিদৰে কৰিছিলে টাউনীয়া মানুহৰ ঢংবিলাক কেনেকুৱা ষ্টাইল তেওঁলোকে কেনেদৰে সকাম পাতে সকলোখিনি আমি তাত শিকি গ'লো চ' আমি গাঁৱলীয়া ঢংবিলাক ইয়াতে ল'ব ধৰিব নোৱাৰিলোঁ আৰু কি হৈ গ'ল আমি টাউনীয়া ঢঙেৰে আমি যেতিয়া আকৌ সি যেতিয়া পাছ কৰি পেলাই আকৌ সি ইঞ্জিনিয়াৰিং কৰিব গুচি গ'ল আকৌ আমি যেতিয়া ইয়ালৈ বেক হ'লোঁ তেতিয়াও আমি তেনেদৰে চলি আহিছোঁ সেইকাৰণে আমি কি কৰোঁ ঘৰতে ধুনীয়াকৈ আমি একদম মানে কোনো হাই ৰুমি নোহোৱাকৈ ঘৰতে আমি পূজা হওক বা পুথি পাঠ কৰা হওক বা এনেকুৱা আকৌ মই এইটো কোৱা নাই যে আমি যে মানে সদায় মানুহ নামাতো মানুহ মাতো যদি মোৰ মানে দেউতাৰ সকাম পৰে বা বেলেগ বেলেগ কিবা সকাম পৰে তেনেকুৱা মানুহ মাতিবই লাগিব ভালকে পাতিব লাগিব কিন্তু কিছুমান সৰু সৰু সকাম তেনেকৈ আমি নিজে কৰি ধুনীয়াকৈ বা মানে ভকতনি তেনেকৈ মাতি পেলাই আমি যিখিনি আৰু মাহ প্ৰসাদ থাকে মায়ে কি কৰে হয় পলিথিনত দি থৈ আহে নহলে বা খৰাহীত পাচিত তেনেকৈ উলিয়াই দিয়ে আৰু আমাৰ মানে কি হৈছে আমাৰ মেইন চাৰিআলিতে ঘৰ আমাৰ অটো ষ্টেণ্ডৰ লগতে ঘৰ গতিকে আমাৰে কিছুমান ভাড়াতীয়া দোকান আছে তালৈ তেনেকৈ উলিয়াই দিয়াৰ লগে লগে একদম অসংখ্য মানুহ মানে এনেকুৱা হয় যে প্ৰসাদহে নাতিব চাগৈ মানুহ মানে নতা নহয় চ' সেইটোৱে আৰু ভকতে পাই যে আৰু আমি এনেকে হুলস্থুল বা আমাৰো একো মানে প্ৰব্লেম নহয় আৰু তেওঁলোকৰো বেয়া নাপায় তেনেকুৱা আৰু সেয়াই গতিকে সকলোৰে মংগলৰ কাৰণে আশীৰ্বাদ কৰিব আৰু মোৰ মাৰ মুখখন চাওক আধা ওলাইছে নোলাইছে আৰু কাপোৰ নথকা মানুহৰ নিচিনা কৰি আছো সদায় যিখিনি মানে কাপোৰ স্কুলৰ আগতে চাকৰি কৰা কাপোৰখিনি পিন্ধি পিন্ধি নষ্ট কৰিব দিছো সাঁচি ৰাখিতো লাভ নাই ন গতিকে পিন্ধি সেইবোৰ আকৌ ফালি চিৰি মানে এইটো কোৱা নাই যে বৰবাদ কৰি পেলাওক কিন্তু পিন্ধক এইখিনি পিন্ধি পেলাই এইখিনি হলে আকৌ নতুন ল'ব পাৰিব নহলে নতুন কাপোৰবিলাক থাকি গৈছে আৰু কি ক'ব আৰু এতিয়া যেনেকে নহওক মই পুথিভাগ পঢ়ি প্ৰায় সমাপ্ত হ'ব মানে হৈছেহি শেষ হ'ব হৈছেহি আৰু আপোনালোকক কৈছো আৰু যি পাৰো মই যেনেদৰে শৰাই এভাগো পাতি ললো আৰু সেয়া আৰু আমাৰ মাইনা টিকলু চাওক চলি তুলি বান্ধি দিলো আৰু তাই খুলি কৰি অৱস্থা নাইকিয়া হৈ আছে আৰু বাৰে বাৰে মোক মোবাইল দি আছে মানে কাৰ্টুন চাই কাৰ্টুনৰ মানে ইমানেই তাই মানে লাত লাগিছে নহয় মানে পাগল হৈ যাব লগা হৈছে মানে কি ক'ম আৰু বাৰু যি নহওক এটা কথাই ক'ব বিচাৰো মোৰ লগৰখিনিকো কৈছো নাহাঁহিবি ইহঁত আৰু দেই মই আকৌ বুলিবা বা নীলাক্ষী আকৌ এই কেতিয়াবা এইবোৰ মানে কৰিবলৈ ললে বা এই কেতিয়াবা পাতি কি হ'ল কিন্তু এটা কথা কৈছো মাতিব পাৰো অৱশ্যে মোক দেই একেবাৰে কম খৰচত কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ যি জানো তেনেদৰে মই সকাম নিকাম কৰি থৈ আহিব পাৰা মানুহ কিন্তু দেই মানে সৰু সুৰা সকাম আকৌ দেই ডাঙৰ ডাঙৰ নোৱাৰো সাহস নাই কিন্তু সিমানখিনি কৰাৰ বাৰু যি নহওক বহুত ভাল লাগিল আপোনালোকে মংগল হ'বৰ কাৰণে আশীৰ্বাদ কৰিব সেইটোৱে দেই আৰু কিবা ভুল ত্ৰুটি হলে মানে ভগৱানে যাতে মোক মাফ কৰক সেইটোৱে লাগে আৰু এইখিনিতে এটা কথা ক'বলৈ বিচাৰিছো যিসকল নতুন ভিউৱাৰ্ছ প্লিজ তেওঁলোকে যাতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ে আৰু এতিয়া সকাম ভাগি গ'ল মানে পুথি বহি শেষ হ'ল গতিকে এনেদৰে প্ৰসাদ আগবঢ়াই দিলো আৰু এইয়া চাওক এওঁৰ অফিচত পালে বোলে হাঁহৰ পোৱালি তেওঁৰে বোলে কলিগ এগৰাকী বোলে ৰাস্তাত ক'ৰবাত পালে মানে অফিচতে ওলালে এয়া আনিছে আৰু এয়া মোলৈ ভিডিঅ' পঠাইছিলে আৰু মই মৰমতে পাই পেলাই এয়া ভাবিলো ইয়াতে এনেকে শ্বেয়াৰ কৰি দিওঁ নেকি বৰ ভাল লাগিলে দেই চ' আজিলৈ আহোঁ তেন্তে বাই